নিউজ চাই ভাল পাইছে যদি আৰু আগলৈ আনে ধৰণৰ নিউজ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তালিকাত মোদী, অমিত শ্বাহ, ৰাজনাথ সিং, স্মৃতি ইৰাণী, যোগী আদিত্যনাথ। অসমত প্ৰচাৰ চলাব বিজেপিৰ 40 তাৰকা প্ৰচাৰকে। খন জামুৰিল। নিৰ্দলীয় হৈ নিৰ্বাচন নেখেলে। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ 22 মাৰ্চ আগন্তুক বিধানসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী ধুমুহা সৃষ্টি কৰিবলৈ প্ৰচাৰৰ বাবে অসমলৈ আহিব বিজেপিৰ গৰাকী ষ্টাৰ কেম্পেইনাৰ। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত দলটোৱে বিশেষ ৰণকৌশল প্ৰস্তুত কৰিছে। সেই অনুসৰি সৰ্বাধিক দিন চৰকাৰৰ মুৰব্বীৰূপে কাৰ্যনিৰ্বাহ। প্ৰধানমন্ত্ৰী মোদীৰ অভিলেখ। পশ্চিম এছিয়াৰ সংকটক লৈ উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ। নতুন দিল্লী 22 মাৰ্চ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সৰ্বাধিক দিন চৰকাৰৰ মুৰব্বীৰূপে থকাৰ অভিলেখ গঢ়ে। তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰীৰূপে 8,931 দিন সম্পূৰ্ণ কৰাৰ লগে লগে এই অভিলেখ গঢ়ে। ইয়াৰ আগতে এই অভিলেখৰ গৰাকী আছিল ছিকিমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী পৱন কুমাৰ চামলিং। চামলিং 8,030 দিন মুখ্যমন্ত্ৰীৰ পদত আছিল। ইয়াৰ আগতে প্ৰধানমন্ত্ৰী গুজৰাটত সৰ্বাধিক সময় সেৱা আগবঢ়োৱা মুখ্যমন্ত্ৰী আছিল। তেওঁ 4বাৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল। বিগত 25 বছৰত মোদী 14 বছৰ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত আছিল। তেওঁ এতিয়ালৈকে একেৰাহে 11 বছৰ দেশৰ প্ৰধানমন্ত্ৰীৰ পদত আছে। উল্লেখযোগ্য যে মোদীয়ে যোৱা বছৰ ইন্দিৰা গান্ধীৰ 4,077 দিন প্ৰধানমন্ত্ৰী হৈ থকাৰ অভিলেখ ভংগ কৰে। প্ৰধানমন্ত্ৰী হিচাপে তেওঁ আজি 4,318 দিন সম্পূৰ্ণ কৰে। অৱশ্যে দেশৰ সৰ্বাধিক 6,126 দিন প্ৰধানমন্ত্ৰীৰ পদত থকাৰ অভিলেখৰ গৰাকী হ'ল পণ্ডিত জৱাহৰলাল নেহৰু। পশ্চিম এছিয়াৰ সংকটক লৈ উচ্চ পৰ্যায়ৰ বৈঠকত প্ৰধানমন্ত্ৰী ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধই পশ্চিম এছিয়াত সৃষ্টি কৰা পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন উচ্চ পৰ্যায়ৰ বৈঠকত আলোচনা কৰে। প্ৰায় 3.5 ঘণ্টীয়া বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু স্বাস্থ্য মন্ত্ৰী জে.পি. নড্ডাকে ধৰি কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল। বৈঠকত অত্যাৱশ্যকীয় সামগ্ৰীৰ কোনো ধৰণৰ বাধা নোহোৱাকৈ যোগান অব্যাহত ৰখাত গুৰুত্ব দিয়া হয় যাতে জনসাধাৰণ কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বৰ শক্তিৰ বজাৰত প্ৰভাৱ পেলোৱা বুলি স্বীকাৰ কৰি চৰকাৰে কয় যে ইয়াৰ ফলত ভাৰতৰ দেশৰ যোগান শৃংখলাক প্ৰভাৱিত কৰিব পাৰে। সেয়েহে সময় থাকোঁতেই ইয়াৰ বাবে প্ৰস্তুত হোৱাৰ প্ৰয়োজন। প্ৰধানমন্ত্ৰীয়ে বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে যে বিশ্বৰ যোগান শৃংখলাত সৃষ্টি হোৱা বাধা আঁতৰোৱাৰ বাবে চৰকাৰে অহৰহ প্ৰচেষ্টা চলাই আছে যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি নহয় আৰু বজাৰ সুস্থিৰ অৱস্থাত থাকে। বৈঠকৰ প্ৰধান উদ্দেশ্য আছিল দেশত তেল, গেছ সাৰসহ সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখা। বৈঠকত মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পেট্ৰলজাত সামগ্ৰী, খাৰুৱা তেল, গেছ, বিদ্যুৎ আৰু সাৰৰ সৈতে জড়িত পৰিস্থিতি পৰ্যালোচনা কৰা হয়। বৈঠকত সমগ্ৰ দেশতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অবাধ যোগান অব্যাহত ৰখাৰ প্ৰতি বিশেষ গুৰুত্ব দিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হয়। সূত্ৰসমূহে প্ৰকাশ কৰা মতে দেশত শক্তিৰ যোগান অব্যাহত ৰখাৰ কাৰণে চৰকাৰে পৰ্যাপ্ত পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা জ্যেষ্ঠ বিষয়াসকললৈকে সকলোৱে পৰিস্থিতিৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখিছে। ডিমা হাছাও, বৰাক উপত্যকাৰ প্ৰাৰ্থিত বঞ্চিতৰে মুখ্যমন্ত্ৰীৰ বৈঠক। টিকট কৃতন হোৱা বিধায়কক ভাল সংস্থাপন দিয়া হ'ব ড শৰ্মা। বিজেপিয়ে আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে কাৰ্বি পাহাৰৰ খন বিধানসভা আসনৰ বাবে গৰাকী নতুন প্ৰাৰ্থী ঘোষণা কৰাৰ লগে লগে বৰাক উপত্যকাত বিজেপিয়ে খন আসন পোৱাটো নিশ্চিত। নিৰ্বাচনৰ উখল মাখলৰ মাজতে তিনিচুকীয়াৰ জাগুনত পুৱাতি নিশা বোমাৰ গৰ্জন। RPG নিক্ষেপ, দুয়োৱে পক্ষৰ গুলীয়াগুলী। আৰক্ষীৰ শিবিৰত আলফা শ্বাহ ৰ আক্ৰমণ। গুৰুতৰভাৱে আহত কমাণ্ডো শিবিৰৰ জন্ম। জোৱান মুখ্যমন্ত্ৰীৰ ঘোষণা, কুটাঘাতকাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা।
ৰাজ্যত নিৰ্বাচনক লৈ উখল-মাখল পৰিৱেশ বিৰাজ কৰি থকাৰ মাজতে আজি পুৱাতি নিশা অসম-অৰুণাচল সীমান্তৱৰ্তী জাগুনৰ 10 মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডোৰ শিবিৰ ৰক্তাক্ত কৰি তোলে আলফা স্বাধীনে। পুৱাতি নিশা প্ৰায় 2 বজাত নিষিদ্ধ ঘোষিত সংগঠনটোৰ ডিমাছাৰ ৰাজনৈতিক আকাংক্ষা পূৰণ নোহোৱাৰে অভিযোগ। নিৰ্বাচন ৰক্তাক্ত কৰাৰ হুংকাৰ DNLTৰ এক চমু ভ্ৰমণসূচী লৈ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই হাফলং জিলা ভাৰপ্ৰাপ্ত সভাপতি দিব্যজ্যোতি হালৈক অপসাৰণৰ দাবী। ধৰ্মাদিগন্ত মুদাবহা কৰ্মী DS কৰ্মীৰ নলবাৰীৰ ৰাজীৱ ভৱনত লংকাকাণ্ড। নলবাৰীৰ নিজা বাতৰি দিওঁতা আৰু নিজা প্ৰতিবেদক 22 মাৰ্চ আজি দুপৰীয়া হঠাতে আছিলো হৈ পৰে নলবাৰীৰ ৰাজীৱ ভৱন। প্ৰায় 30 ভগ্নাংশ 40 জনীয়া কংগ্ৰেছ কৰ্মীৰ এটা দলে আজি দুপৰীয়াৰ ভাগত ৰাজীৱ ভৱনত প্ৰৱেশ কৰে। ইয়াৰ পাছতে কাৰ্যালয়ৰ ভিতৰত থকা আচবাব চকী আদি লণ্ডভণ্ড কৰে। অধিক উত্তেজিত হৈ কংগ্ৰেছ কৰ্মীসকলে ৰাজীৱ ভৱনৰ দুৱাৰমুখত চকী ভাঙি পৰিৱেশ উত্তাল কৰি তোলে। আনকি ক্ষুব্ধ আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা শ্বাহ ৰ অভিযানৰ নাম দিলে অপাৰেচন বুজনি। তিনিচুকীয়া জিলাৰ জাগুনৰ 10 মাইলস্থিত অসম আৰক্ষীৰ কামাণ্ডো শিবিৰত কৰা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে আলফা স্বাধীনে। আলফা স্বাধীনে আজি এটা বিবৃতিযোগে আক্ৰমণৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি এই আক্ৰমণ অপাৰেচন বুজনিৰ অধীনত হোৱা বুলি প্ৰকাশ কৰিছে। সংগঠনটোৱে বিবৃতিটোত সংগঠনৰ সদস্যক হত্যা নিৰ্যাতনৰ প্ৰতিশোধকল্পই এই আক্ৰমণ। কংগ্ৰেছৰ অন্তিম প্ৰাৰ্থীৰ তালিকা প্ৰকাশ। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ 22 মাৰ্চ বিধানসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিনটোৰ আগনিশা অৱশেষত অসম প্ৰদেশ কংগ্ৰেছে প্ৰকাশ কৰিলে পঞ্চম অৰ্থাৎ অন্তিমখন প্ৰাৰ্থীৰ তালিকা। টা সৰু পথাৰত মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চুতীয়া হৈ নিৰ্বাচনী প্ৰচাৰ। ৰাইজৰ ৰোষত পৰিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি। কংগ্ৰেছত চলিছে চাফাই অভিযান গৌৰৰ গগৈ। টিয়কত প্ৰাৰ্থ্যত্ব কেন্দ্ৰইক সংঘাত। বিজেপিৰ নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈক মুখ্যমন্ত্ৰীৰ তলব। বিজেপিৰ নেতাজনে নিৰ্দলীয় প্ৰাৰ্থী হোৱাৰ দিছিল হুংকাৰ। যোৰহাট ষ্টাফ ৰিপৰ্টাৰ 22 মাৰ্চ টিয়ক বিধানসভা সমষ্টিৰ প্ৰাৰ্থ্যত্ব কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তে আজি মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই ক্ষোভ প্ৰশমনৰ আঁত পিঠিলৈ উৰিয়ামঘাট এজন সংবাদদাতা মাৰ্চ সৰুপথাৰ সমষ্টিৰ বিৰোধী মিত্ৰজোঁট তথা অজাপৰ মনোনীত প্ৰাৰ্থী জীৱন চুতীয়া হৈ আজি 3খনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ চুঙাজান উৰিয়ামঘাট আৰু টেঙানীৰ সভাত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে। সৰুপথাৰ সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জীৱন চুতীয়াই মনোনয়ন দাখিল কৰাৰ এদিন পূৰ্বে প্ৰাৰ্থীগৰাকীক লগত লৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অসম বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰাৰ কথা উল্লেখ কৰিছে সভাপতিগৰাকীয়ে। উল্লেখযোগ্য যে বিৰোধী মিত্ৰজোঁট হিচাপে ইৰাণৰ আক্ৰমণত হেৰুৱাইছে থৰ্কাষ্টুটি। যুদ্ধবিৰতি বিচাৰে ট্ৰাম্পে। হৰমিজ প্ৰালী সম্পূৰ্ণ বন্ধ কৰাৰ ভাবুকি IRGCৰ। ৰথী ৱাশ্বিংটন 22 মাৰ্চ আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত ইৰাণী জন্ম আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত থৰ্কাষ্টুটি হেৰুৱাই পেলোৱা আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প অৱশেষত যুদ্ধবিৰতি বিচৰা বুলি জনা গৈছে। এক্সিছ নিউজে এই অন্তিম দিনা সমৰ্থকক লৈ শক্তি প্ৰদৰ্শনৰ বাবে সাজু ৰথী মহাৰথী। আজি মনোনয়ন দিব গৌৰৱ গগৈ, কেশৱ মহন্ত, হাগ্ৰামা, বদৰুদ্দিন আজমলে, ৰণু স্পেণ্ড, টংকেশ্বৰ ৰাভা, প্ৰদ্যুৎ বৰদলৈ, মীৰা বৰঠাকুৰেও আগবঢ়াব প্ৰাৰ্থ্যত্ব। গুৱাহাটী ষ্টাফ ৰিপৰ্টাৰ 22 মাৰ্চ কাইলৈ জিলা সদৰসমূহত বিৰোধী বাট নোপোৱা পৰিৱেশৰ সৃষ্টি হ'ব। নিৰ্বাচনত অৱতীৰ্ণ হ'বলগীয়া শাসক বিৰোধী দলসমূহে নিজৰ সমৰ্থকৰ সংখ্যাৰে থকা শক্তি প্ৰদৰ্শন কৰিবলৈ সমদল উলিয়াই দাখিল কৰিব মনোনয়ন পত্ৰ। চাৰি পিঠিলৈ বোকাখাতত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰিপ্ৰসাদ শইকীয়া। অতুল বৰাৰ মনোনয়ন সমায়লত যোগ দিব 10,000 সমৰ্থকে। প্ৰাক্তন বিধায়ক জিতেন গগৈ হ'ব নিৰ্দলীয় প্ৰাৰ্থী। বোকাখাত নিজা বাতৰি দিওঁতা 22 মাৰ্চ দুবাৰকৈ বোকাখাতৰ বিধায়কৰূপে প্ৰতিনিধিত্ব কৰা প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে প্ৰায় 15 বছৰৰ পাছত তীব্ৰ শক্তিৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ টাই আহোম যুৱ পৰিষদৰ উদ্যোগ।
জাহ্নু বৰুৱাক মোমাই তামুলী বৰবৰ বৰুৱা বঁটা প্ৰদান। বৰ্তমানৰ যুগত চকুৰ আগত যি থাকে মানুহে তাকেই বিশ্বাস কৰে। যি দেখা নাযায় তাৰ পৰা নতুন প্ৰজন্ম বিচ্ছিন্ন হৈ পৰে। আজি আমাৰ মাজত প্ৰজন্মৰ সৰ্বাধিক LPG উৎপাদন হোৱা কাটাৰৰ লাফান হিলিয়াম প্ৰকল্পত ইৰাণৰ আক্ৰমণে জোকাৰিছে বিশ্বক। আমেৰিকাৰ খন যুদ্ধ বিমান ধ্বংস, ইন্ধনৰ সংকটৰ বাবে অন্য এক লকডাউনৰ দিশে বিশ্ব ৱাইছে থৰকাষ্টুতি। তাৰে ট্ৰাম্পে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পাছত বিশ্ব আন এক জটিল লকডাউনৰ দিশত গতি কৰিছে। মধ্যপ্ৰাচ্যৰ যুদ্ধই বিশ্বক এনেকুৱা এক পৰিস্থিতিৰ মাজলৈ লৈ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণ প্ৰত্যাক্ৰমণ, তেজস্ক্ৰিয় বিকিৰণৰ আশংকা, প্ৰতিদ্বন্দ্বিতা কৰিব হাফলং সমষ্টিত। কংগ্ৰেছত যোগদান মন্ত্ৰী নন্দিতা গালিচাৰ বহিচৰ্চাৰ অৱসান ঘটায়। আজি নিশা মন্ত্ৰী নন্দিতা গালিচাই কংগ্ৰেছ দলত যোগদান কৰে। গুৱাহাটীত যোগদান কৰা গালিচাই হাফলং সমষ্টিত কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলিব। মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ নিজা বাসভৱনত হাফলং কাজিৰঙাত ৰাইজৰ দলৰ চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা। চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত নোহোৱা কিন্তু পূৰ্বে নাম ঘোষণা হোৱাসকলৰ প্ৰাৰ্থিত্ব বাতিল। বহু জল্পনা কল্পনা দলীয় নেতাকৰ্মীৰ সৈতে পুৱাৰ পৰা আধা ৰাতিলৈকে মাৰাথন আলোচনা কৰাৰ অন্তত কালি নিশা 12 বজাত সাংবাদিকৰ আগত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। উল্লেখযোগ্য যে কংগ্ৰেছৰ সৈতে শেষ মুহূৰ্তত মিত্ৰতা আৰু আসন বুজাবুজিক লৈ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নেতাকৰ্মীৰ মাজত ভীষণ মনোমালিন্য হোৱাৰ খবৰ পোৱা গৈছে। বহু বছৰৰ পৰা অখিল গগৈৰ সৈতে সংগ্ৰামৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ সৈতে জড়িত থাকি কাম কৰি থকাৰ পাছতো কংগ্ৰেছৰ সৈতে মিত্ৰতা। নিৰ্বাচন আয়োগৰ নিৰ্দেশ, ভোট কেন্দ্ৰত প্ৰতিগৰাকী ভোটাৰে পাব লাগিব ন্যূনতম সুবিধা। ভোটদানৰ সময়ত ভোটাৰে যাতে সকলো ধৰণৰ ন্যূনতম সুবিধা লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈ দেশৰ নিৰ্বাচন আয়োগে ৰাজ্যত থকা মুখ্য নিৰ্বাচন বিষয়াসকললৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে অসমৰ লগতে বিৰোধী ঐক্য একত্ৰিত হোৱাত হিমন্ত বিশ্ব শৰ্মা উন্মাই হৈ পৰিছে। গৌৰৱ গগৈ, ভাস্কৰ বৰুৱা কংগ্ৰেছৰ নিষ্ঠাৱান সেনাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। তিতাবৰ নিজা প্ৰতিবেদক 22 মাৰ্চ বিৰোধী দল একত্ৰিত হোৱাত উন্মাই হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ জনতাই বিৰোধী শক্তি একত্ৰিত হোৱাত এক নিশ্চিত পৰিৱৰ্তনৰ বাবে ৰাইজ আশাবাদী হৈ উঠাত বিজেপিয়ে থৰকাষ্টুতি হেৰুৱাইছে। আজি সন্ধিয়া তিতাবৰত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত এনেদৰে মন্তব্য কৰে। তেওঁ কয়, সন্মিলিত বিৰোধী শক্তিৰ উমান পাই বিজেপিয়ে ঘোষণা কৰা 11 পিঠিলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ ভোট কেন্দ্ৰত প্ৰতিগৰাকী ভোটাৰে পাব মৰাণত বিজেপিৰ বৃহৎ যোগদান কাৰ্যসূচী। ঐক্যবদ্ধ বিৰোধীক ৰাইজে নস্যাৎ কৰি আহিছে পবিত্ৰ মাৰ্ঘেৰিটা। মাহমৰাত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনৰ পৰীক্ষা। শাসকীয় বিজেপিৰ দলৰ হৈ সুৰীশ দিহিঙীয়াই প্ৰাৰ্থিত্ব লাভ কৰাৰ পাছত কংগ্ৰেছ দলেও জ্ঞানদীপ মহনক প্ৰাৰ্থিত্ব দিছে। আজি মৰাণৰ মিলিত শিল্পী সমাজৰ নাট্য মন্দিৰত বিজেপিৰ প্ৰাৰ্থী সুৰীশ দিহিঙীয়াই 2 সহস্ৰাধিক লোকক যোগদান কৰাই শক্তি দেখুৱালে। মাহমৰাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নৱনিৰ্বাচিত নলবাৰী সমষ্টিত সাংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্য। দিনেনোখাই নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। নিৰ্বাচনৰ দিন চমু চাপি অহা সময়তে 39 নং নলবাৰী বিধানসভা সমষ্টিত শাসক বিজেপিৰ দলৰ মন্ত্ৰী তথা নিৰ্বাচনৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰগতিত অব্যাহত থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে এই নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক বিজনেছ বিজেপিৰ টিকটৰ পৰা বঞ্চিত যুৱ নেতা অৰূপ নাথ, দলীয় কৰ্মী সমৰ্থকৰ মাজত অসন্তুষ্টি। চিৰাং জিলাৰ বিজনী বিধানসভা সমষ্টিত বিজেপিৰ টিকট লৈ এক নতুন বিতৰ্কৰ সৃষ্টি হৈছে। দলৰ এজন পাবলুটি মৰা ৰাজনীতিত বিশিষ্ট বহু সচেতন ভোটাৰ এইবাৰ বৃদ্ধি পাব পাৰে নটাত ভোটদান। নিশাটোৰ ভিতৰতে
আদৰ্শৰ সম্পূৰ্ণ পৰিপন্থী এটা দলৰ পৰা আন দললৈ জ্যেষ্ঠ নেতাৰ প্ৰৱেশ প্ৰস্থানৰ ফলত নান অফ দ্য এবভক নটা স্থাপিত সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 2013 চনত দেশৰ উচ্চতম ন্যায়ালয়ে নিৰ্বাচন আয়োগে নটা স্থাপিত অনুমতি দিছিল আৰু 2014 চনৰ লোকসভা নিৰ্বাচনত ভোটাৰে কোনো প্ৰাৰ্থী বা দলক পচন্দ নকৰিলে নটাত মতদান কৰাৰ সুযোগ লাভ কৰে। শেহতীয়াকৈ জনজাতিকৰণৰ বাবে চলোৱা 46 বছৰীয়া সংগ্ৰামৰ পাছতো নাপালে সুফল। ডুমৰিয়াত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ মন্দিয়া সমষ্টিত যুঁজ দিব চেয়াৰমেন আলী আহমেদে। তৃণমূল কংগ্ৰেছত থিতাপি 2 আহমেদৰ ল সংৰক্ষিত সমষ্টিত পত্নীৰ প্ৰাৰ্থত্যৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা নাম প্ৰত্যাহাৰ দুলু আহমেদৰ উভতিল প্ৰাক্তন সাংসদ। উত্তৰ ৰাজনৈতিক পাকচক্ৰত পৰি এটা মাহৰ ভিতৰতে দুবাৰকৈ দল সলাবলগীয়া হ'ল বিধায়ক চেয়াৰমেন আলী আহমেদে। আনহাতে নিজৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিও অৱশেষত জনজাতিকৰণৰ বাবে চলোৱা 46 বছৰীয়া সংগ্ৰামৰ পাছতো নাপালে সুফল। ডিমৰিয়াত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ জনগোষ্ঠীয় এলেকাত প্ৰৱেশ নিষেধ। কামৰূপ মহানগৰ জিলাৰ ডিমৰিয়া ভাঙাৰীত অনুষ্ঠিত হোৱা এখন সংবাদমেলত আমৰী কাৰ্বিৰ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বই স্পষ্টভাৱে জানিবলৈ দিয়ে যে আগন্তুক বিধানসভা নিৰ্বাচনত ডিমৰিয়া পৰা যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব সেই সকল প্ৰাৰ্থীয়ে আমৰী কাৰ্বি জনবসতি অঞ্চলত প্ৰৱেশ নিষিদ্ধ কৰিছে সমিতিৰ সভাপতি মহেন্দ্ৰ তিমি আৰু নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰৱেশ কৰিলে বাধা প্ৰদানৰ হুংকাৰ আমৰী কাৰ্বি ছাত্ৰ সন্থাৰ। আধাতে সভা সামৰি উভতিল প্ৰাক্তন সাংসদ। ভোট বিচাৰি ৰাইজৰ ৰোষত দিলিয়াজানৰ বিজেপিৰ প্ৰাৰ্থী ৰামেশ্বৰ তেলী জনপ্ৰতিনিধি হৈ নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হোৱা বুলি অভিযোগ উত্থাপন হোৱা দিলিয়াজানৰ তদানীন্তন বিধায়ক তেজ গোৱালাৰ উন্নয়নৰ নামত কৰা দম্ভ অহংকাৰ এইবাৰ মাটিৰ লগত মিহলাই দিছে সমষ্টিৰ ক্ষুব্ধ জনতাই। উল্লেখযোগ্য যে কেৱল পথ উন্নয়নৰ নামতে মুখ্যমন্ত্ৰীৰ 600 কোটি টকাৰ পেকেজ লাভ কৰিও বাট পথক উন্নয়ন কৰিব নোৱাৰা গোৱালাক ইতিমধ্যে সৰ্বকালৰ ব্যৰ্থ বিধায়ক আখ্যা দিছে স্থানীয় ৰাইজে। চাহ জনগোষ্ঠীৰ ট্ৰাম্প কাৰ্ড ব্যৱহাৰ। দলিয়াজানৰ ৰাজপথত একাক পানী। বিলাসীপাৰা সমষ্টিত অগপৰ প্ৰাৰ্থী জীৱেশ ৰায়ক আদৰণি মিত্ৰজোঁটৰ কৰ্মী সমৰ্থকৰ। বিজেপিৰ জিলা কাৰ্যালয়ত তোলা ওলমালে প্ৰতিবাদকাৰী কৰ্মী সমৰ্থকে। বহু প্ৰতীক্ষা আৰু জল্পনা কল্পনাৰ অন্তত শাসকীয় মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীৰূপে জীৱেশ ৰায়ে অগপৰ দলীয় টিকট লৈ নিজা সমষ্টি অৰ্থাৎ 10 নং বিলাসীপাৰা সমষ্টিত বংগমূলীয় মুছলমানৰ নীৰৱ আগ্ৰাসনৰ বিপৰীতে খিলঞ্জীয়ৰ প্ৰভৃত্ব অক্ষুণ্ণ ৰখাৰ অংগীকাৰ। সংবাদমেল ৰুডেইন মুখ্য কাৰ্যালয় টন বিমাধি অৰ্গেনী যুৱশক চাংদেৰ। বিজেপিৰ শাসনত অসমত 1.5 লাখ বিঘা বেদখলীকৃত ভূমি উদ্ধাৰ। স্বাধীনোত্তৰ কালত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ পৰা আৰম্ভ কৰি বিমলা প্ৰসাদ চলিহালৈকে অসমৰ কংগ্ৰেছ চৰকাৰসমূহে অসমীয়া জাতীয়তাবাদৰ ধাৰাটোক শক্তিশালীভাৱে ধৰি ৰখাই নহয়, বহু ক্ষেত্ৰত কেন্দ্ৰৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তসমূহৰো মুকলিকৈ বিৰোধিতা কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক সকলো দিশৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ চেষ্টা চলাইছিল। কিন্তু পৰৱৰ্তী সময়ৰ প্ৰবীণ কণ্ঠশিল্পী বিজয় ভূঞাক কপিলী বঁটা প্ৰদান। কামপুৰত নিউজ চাই ভাল পাইছে যদি আৰু আগলৈ আনে ধৰণৰ নিউজ চাইট কি বোলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব।